বন্ধ করা ভূমি বাট্টা প্রদান করবা লাগিবই উই ওয়ান্ট জাস্টিস বন্ধ করা অমানবিকতা বন্ধ করা মহিলার অধিকার রক্ষা করা শিশুর অধিকার রক্ষা করা মহিলার অধিকার গর্ব করার নচলিব কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসমৰ জিলা সদৰসমূহত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। আজি আপোনালোকে জানে যে আজি গোৱালপাৰা জিলাৰ হাছিলা বিল কোকৰাঝাৰ বঙাইগাঁৱত আজি যি অমানৱীয় উচ্ছেদ চলি আছে, অৰ্থাৎ উচ্ছেদৰ পূৰ্বে যি সংস্থাপনৰ দাবী আছিল আমাৰ দীৰ্ঘদিনীয়া, আজি তেওঁলোকে আজি চৰকাৰখনে সেই দাবীসমূহৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰি থকা নাই। আমি কৈছিলোঁ যে উচ্ছেদ কৰক চৰকাৰী ভূমি, বাট উচ্ছেদৰ পূৰ্বে আপোনালোকে সংস্থাপন কৰক, কিন্তু সেই দাবীটোক আমাৰ চৰকাৰে এই চৰকাৰখনে আমাৰ সেই দাবীটো আমাৰ গুৰুত্ব প্ৰদান কৰি থকা নাই। আমাৰ এই অনুৰোধৰ ভাষা বুজি নাপায় চৰকাৰখনে। এই চৰকাৰখন সংখ্যালঘু বিধি চৰকাৰ, এই চৰকাৰখনে হিটলাৰী শাসন চলাই আজি সেই মানুহখিনিক আজি এই মুকলি আকাশৰ তলত আজি এই গৰমত আজি এই ৰ'দ বৰষুণ আজি নেওচি আজি সেই মানুহখিনি জীৱন জীৱিকা পাৰ কৰিব লগা হৈছে। আজি সেই মানুহখিনিয়ে আজি মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, সেই মানুহখিনিক শিক্ষা অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। শিশুসকলক কোনো ধৰণৰ এটিপি পানী পৰ্যন্ত দি ৰখা হোৱা নাই। আজি বেমাৰীসকলক এটিপি পানী ঔষধৰ ব্যৱস্থা বন্ধ কৰি থাকিব পৰা নাই। আজি সেই মানুহখিনিক খবৰ ল'বলৈ আজি আমাৰ চৰকাৰখনে সেই পুলিচ বাহিনীয়ে আমাৰ সেই মানুহ সংগঠনসমূহক আজি দি থকা নাই। গতিকে আমি এনে উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। আমি কৈছোঁ যে চৰকাৰী ভূমি উচ্ছেদ কৰাৰ পূৰ্বে সেই উচ্ছেদস্থলী মানুহখিনিক যিহেতু ভূমিহীন মানুহ, যিসকল ভূমিহীন মানুহ আছে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক, তাৰপিছত উচ্ছেদ কৰক। আমি দেখি আহিছোঁ এই চৰকাৰখনে এটাৰ পিছত এটা উচ্ছেদ কৰি আছে, এটাৰ পিছত এটা অন্যায় কৰি আছে, এটাৰ পিছত এটা মৌলিক অধিকাৰ খৰ্ব কৰি আছে। এই চৰকাৰখনে আমাৰ অনুৰোধৰ ভাষা বুজি নাপায়। এই চৰকাৰখনে কেৱল মাত্ৰ সাম্প্ৰদায়িক ৰাজনীতি, কেৱল মাত্ৰ সংখ্যালঘুক টাৰ্গেট, সংখ্যালঘুক নিঃশেষ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। এই চৰকাৰখনে ইমান অন্যায় কৰিছে। এই চৰকাৰখনৰ পতন হোৱাটো নিশ্চিত। হিটলাৰৰ এদিন পতন হৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে পাহৰি যাব নালাগে যে আপুনি আপোনাৰ ক্ষমতাৰ খকত আপুনি আজি যি অন্যায় কৰি আছে, এই অন্যায়ৰ চাওঁতা কিন্তু এজন ওপৰৱালা আছে আৰু আপোনাৰ পতন হোৱাটো নিশ্চিত। আমি কৈছোঁ যে সেই উচ্ছেদস্থলীত আপুনি যি মৌলিক অধিকাৰসমূহ খৰ্ব কৰিছে তাৰ অধিকাৰ কিন্তু আপোনাৰ নাই। আপোনাৰ কিন্তু এই মানুহখিনিক আজি যি বেআইনীভাৱে বেঘৰী কৰিছে, আপুনি নিয়ম বহিৰ্ভূতভাৱে আপুনি যি অন্যায় কৰিছে, হাৰাশাস্তি কৰিছে, তাৰ আমি তীব্ৰ নিন্দা কৰিছোঁ। আজি আমি জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি এই দাবীসমূহ উত্থাপন কৰিছোঁ। আমি আশা কৰিছোঁ যে মুখ্যমন্ত্ৰী আমাৰ এই অনুৰোধৰ ভাষা বুজি পাব, অন্যথাই কিন্তু আমচুৱে হাতাপাতি বহি নাথাকে। আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি সাব্যস্ত কৰিবলৈ বাধ্য থাকিম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।